মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9-ৰ জেনেৰেল ছায়েন্সৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ। কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰ হয় আৰু তোমালোকে জানা কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰবোৰ বহুতেই ষ্টেণ্ডাৰ্ড হয়। ইয়াতে যিবোৰ MCQ আছে সেইবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত ইয়াৰে পৰা তোমালোকে 90% কুৱেশ্যন কমন পাবা। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকক হেল্প কৰাৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংক পাই যাবা। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈতো একেবাৰেই নাপাহৰিবা, কাৰণ হোৱাটছআপ গ্ৰুপতে তোমালোকক 100% হেল্প মই তোমালোকক কৰিম। তো ইয়াতে চোৱা, প্ৰথমতে আমাৰ ইয়াতে 20টা MCQ আছে। MCQ কেইটা চাম, তাৰপিছত আমি চাম যে হোৱাট টাইপ অফ লং কুৱেশ্যন ছেটআপ কৰা হৈছে সেইখিনি আমি চাম। চাবা ইয়াতে চোৱা, ইয়াতে ইজি, মডাৰেট আৰু টাফ গোটেইকেইটা কুৱেশ্যন আছে। গতিকে তোমালোকে চিন্তা কৰিব নালাগে যে ইমান ইজি কুৱেশ্যন আহিছে, তেনেকুৱা নহয়, টান কুৱেশ্যনো আছে। কাৰণ তোমাৰ 3টা পদ্ধতিত কুৱেশ্যন কটা হয়, সেইটো তোমালোকে জানাই। যিয়েই নহওক, ইয়াতে চোৱা, প্ৰথম কুৱেশ্যনটো হৈছে আয়তনৰ ৰেচা একক কি? আয়তনৰ ৰেচা একক হৈছে কিউবিক মিটাৰ। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। পাস্কেল হৈছে চাপৰ একক, নিউটন হৈছে বলৰ একক আৰু মিটাৰ পাৰ ছেকেণ্ড হৈছে গতিৰ একক। মই গোটেইকেইটা কৈ দিম, তোমালোকে মনত ৰাখিবা, বিকজ এইবোৰ কুৱেশ্যন তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব। তাৰপিছত তলৰ কোনবিধ পদাৰ্থ নহয়? ইয়াতে চব প্ৰেম, ভাল পোৱা, ঘৃণা কৰা, এইবোৰ ফিলিংছ হয়। এইটো একোটা কি হয়? ফিলিংছ হয়। মানুহে যে কয় যে প্ৰেম, ভাল পোৱা যে কি বস্তু, একচুৱেলি সেইবোৰ বস্তুৱে নহয়। সেইকাৰণে আমাৰ ভুৱা, কাকো ধৰিব নোৱাৰি, বুজি পাইছা? সেইকাৰণে লাইফত কেতিয়াও প্ৰেম নকৰিবা, বুজি পাইছানে? কাৰণ প্ৰেম কোনো বস্তু নহয়, আৰু যদি বস্তু নহয় সেইবোৰৰ অস্তিত্ব নাথাকে। আৰু সেইকাৰণে আজিকালি পৃথিৱীত প্ৰেমৰ অস্তিত্ব নাই। গতিকে তোমালোকে প্ৰেম নকৰিবা, ভালদৰে লিখা পঢ়া কৰা, কামত লাগিব। ঠিক আছে, তাৰপিছত চোৱা, এই কুৱেশ্যনটি চোৱা। পানীৰ উতলাংক 373 কেলভিন হয়, ইয়াক চেলচিয়াছত প্ৰকাশ কৰিলে কি হ'ব? ইয়াতে চোৱা, আমি যেতিয়া ইয়াতে চোৱা কেলভিনৰ পৰা যেতিয়া আমি চেলচিয়াছত যাব লাগে, তেতিয়া আমি কি কৰিব লাগে? 273 মাইনাছ কৰিব লাগে। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এনেকুৱা কুৱেশ্যন কিন্তু পৰীক্ষাত আহিব। আৰু যেতিয়া আমি চেলচিয়াছৰ পৰা কেলভিনত যাম, তেতিয়া আমি কি কৰিম? 273 প্লাছ কৰিম। তো ইয়াতে চোৱা, আমাৰ 373 কেলভিনত দিয়া আছে, তো আমি এইটো চেলচিয়াছত লিখিব লাগে। তো আমি কি কৰিম? 273 মাইনাছ কৰিম। মাইনাছ কৰিলে কিমান আহিব? 001, 100 ডিগ্ৰী। গতিকে এইটো আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো তোমালোকে যদি এনচাৰ আগতে জানিছিলা, কমেণ্টত জনোৱা যে মই আগতে জানো বুলি। তাৰপিছত তোমালোকে চোৱা, কিমান ধুনীয়া এটা কুৱেশ্যন হয়। বাষ্পীভৱনৰ ক্ষেত্ৰত কোনটোক্তি শুদ্ধ নহয়? ইয়াতে চোৱা, হুইচ ইজ নট ট্ৰু, কাৰেক্ট নহয় কোনটো, আমাক সেইটোহে সুধিছে। তো তোমালোকে খুব সাৱধানে এইবোৰ প্ৰশ্ন কৰিব লাগে। আৰু এই প্ৰশ্ন তোমালোকৰ যদি বাষ্পীভৱনৰ প্ৰতি যদি নলেজ নাই, তেতিয়াহ'লে তোমালোকে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিব নোৱাৰিবা। তো তোমালোকে ভালদৰে পঢ়িবা। আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষালৈ, মানে 2028ত যেতিয়া তোমালোকে মেট্ৰিক পৰীক্ষা দিবা, তেতিয়ালৈকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। ইয়াতে চোৱা, নম্বৰ অপশ্যনটো কৈছে ই তৰলৰ পৃষ্ঠত সংঘটিত হয়। এইটোতো সঁচা হয়। এটা কথা সদায় মনত ৰাখিবা, বাষ্পীভৱন হৈছে এটা পৃষ্ঠীয় প্ৰক্ৰিয়া। কি প্ৰক্ৰিয়া? পৃষ্ঠীয় প্ৰক্ৰিয়া, মানে ছাৰফেচ তোমাৰ ফেনমেনা হয়। ঠিক আছে, মানে তোমাৰ এইটো সদায় পৃষ্ঠত, অৰ্থাৎ ছাৰফেচতে সংঘটিত হয়। গতিকে এইটো পৃষ্ঠত সংঘটিত হয়, ডেটছ ট্ৰু। তাৰপিছত ই লেহেমীয়া প্ৰক্ৰিয়া, এইটোও ট্ৰু হয়। বাষ্পীভৱনটো একেবাৰে লেহেমীয়া প্ৰক্ৰিয়া হয়, এইটো কাৰেক্ট হয়। ই তৰলৰ উতলাংকৰ তলৰ যিকোনো উষ্ণতাত সংঘটিত হয়, এইটো কাৰেক্ট হয়। তৰলৰ উতলাংকৰ তলৰ মানে এনেকুৱা নহয় যে তুমি তাপ দিছা, তাপ দিলে তোমাৰ সেইটোক কি বুলি ক'ব? তুমি যদি তাপ দি কোনো বস্তু বাষ্পীভৱন কৰা, সেইটোক বাষ্পীভৱন বুলি নকয়, সেইটোক উতলন বুলি কয়। কি বুলি কয়? উতলন। মানে উতলে যে সেইটো। আৰু বাষ্পীভৱন হ'লে আপনি আপ হ'ব লাগিব। কেনেকৈ আপনি আপ হ'ব লাগিব? যিটো উতলাংক আছে তাৰ তলত থাকিলে মানে নিজাববীয়াকৈ হ'ব লাগিব, উইদাউট এনি হেল্প অফ এক্সটাৰ্নেল ফ'ৰ্চেছ, মানে এক্সটাৰ্নেল যিটো কোনো ধৰণৰ হিট এপ্লাই নকৰাকৈ যিটো তোমাৰ ইভাপৰেট হয়, সেইটো। ই তৰলৰ ভৰল সকলো দিশতে সংঘটিত হয়। এইটো চা, এইটো একেবাৰে সৰাসৰ গলত বাত হে। কি এই বাষ্পীভৱনৰ লগত পদাৰ্থৰ ভৰৰ কোনো কি নাথাকে, সম্পৰ্ক নাথাকে। গতিকে যিটো ভুল সেইটোৱে শুদ্ধ। তো আমাৰ ডি ভুল। তো গতিকে ডি অপশ্যনটো ইয়াৰে কি হ'ব? কাৰেক্ট এনচাৰ হ'ব। বুজি পাইছানে? এইটো চোৱা, এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কৈছে তলৰ কোনটোৱে ঊৰ্ধ্বপাতন দেখুৱায়? ঊৰ্ধ্বপাতন মানে কি? যিবোৰ বস্তু তোমাৰ কি হয়, গোটাৰ পৰা ডাইৰেক্টলি গেছ হয়। গোটাৰ পৰা কি হয়? গেছ হয়। বাট আমি জানো যে বস্তু এটা গোটাৰ পৰা প্ৰথমতে জুলীয়া হয়, জুলীয়াৰ পৰাহে গেছ হয়। কিন্তু এনেকুৱা কিছুমান আমাৰ বস্তু আছে যিবোৰ তোমাৰ কি হয়, গোটাৰ পৰা পোনে পোনে গেছ হয় আৰু গেছৰ পৰা পোনে পোনে গোটা হয়। সেইবোৰক
ঊৰ্ধ্বপাতন পদ্ধতিৰে আমি ছেপাৰেট কৰিব পাৰোঁ আৰু সেইবোৰ পদাৰ্থক তোমাৰ কি বুলি কয় উদ্ধায়ী পদাৰ্থ বুলি কোৱা হয় বা ঊৰ্ধ্বপাতিত বস্তু বুলিও কোৱা হয়। তো ইয়াতে চোৱা চেনিটো থৈ দিলে তোমাৰ ডাইৰেক্টলি নহ'ব, নিমখৰ নহয়, পানীও নহয়, কিন্তু এমনিয়াম ক্লৰাইড এইটো হ'ব, এইটো চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মানে এমনিয়াম ক্লৰাইডৰ যদি তুমি এনেকৈ ক্ৰিষ্টেল এটা যদি তুমি থৈ দিয়া তেতিয়াহ'লে অলপ পিছত আহি চাবা যে ক্ৰিষ্টেলটো নাইকিয়া হৈছে, ক'ত গ'ল, একেবাৰে এইটো তোমাৰ কি নহয়, এইটো কিন্তু জুলীয়া নহ'ব। ঠিক আছে, তুমি যদি ভাবি আছা যে পানী হৈ তলতে পৰি থাকিব, তেনেকুৱা নহয়, এইটো ডাইৰেক্টলি তোমাৰ কি হ'ব গেছিয়াছ ষ্টেটলৈ পৰিৱৰ্তন হৈ যাব। তাৰপিছত 6 নম্বৰ কুৱেশ্যন কৈছে চোৱা, দ্ৰৱ এটা য'ত এটা বিশেষ উষ্ণতাত সৰ্বোচ্চ পৰিমাণৰ দ্ৰাব্য দ্ৰৱীভূত হয় তাক কি বুলি কোৱা হয়, সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়। এইটো ডাইৰেক্টলি ডেফিনেশ্যন চেপ্টাৰ দিছে। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ডেট টাইপ অফ কুৱেশ্যনছ ইউ মাষ্ট চি ইন ইউৰ হাফ ইয়াৰলি এক্সামিনেশ্যন। এইটো চোৱা, তলৰ কোনটোৱে টিণ্ডেল ইফেক্ট দেখুৱায়। এতিয়া চোৱা, তুমি যদি নাজানা যে হোৱাট ইজ টিণ্ডেল ইফেক্ট, তেতিয়াহ'লে তুমিতো এইটো এনচাৰ কৰিব নোৱাৰিবা। গতিকে টিণ্ডেল ইফেক্টটো কি হয় সেইটো আমি জানি লওঁ আগতে। টিণ্ডেল ইফেক্ট মানে কি, যেতিয়া কোনো বস্তুৰ মাজেৰে তুমি কি কৰিবা, পোহৰ পাৰ কৰিবা, যদি সেই পোহৰৰ ৰশ্মি যদি আমি দেখা পাওঁ তেতিয়াহ'লে সেই পদাৰ্থবিধক কি ক'ম আমি যে এইটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়। যেনেকৈ ধৰা তুমি গাখীৰ কি লৈছা, গাখীৰ লৈছা আৰু ইফালে এটা টৰ্চ মাৰি দিছা, ইফালে পোহৰ আহি যাব, তুমি এই মাজেদি এই যে পোহৰ যে আহি আছে সেইটোৰ এটা তুমি ৰে এটা দেখা পাবা, সেইটোকে তোমাৰ কয় টিণ্ডেল ইফেক্ট। মানে কোনো কলয়ডীয় দ্ৰৱৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হ'লে যদি বিচ্ছুৰিত হয় তাকে টিণ্ডেল প্ৰভাৱ বুলি কোৱা হয়। বিচ্ছুৰিত হয় মানে যাতে আমি পোহৰৰ গতিপথটো যদি আমি দেখা পাওঁ, মানে প্ৰত্যক্ষ কৰিব পাৰোঁ, তেতিয়াহ'লে সেইটোক টিণ্ডেল প্ৰভাৱ বুলি কোৱা হয়। ঠিক আছে, তো চেনিৰ দ্ৰৱ তুমি ঘৰত যদি পানীৰ লগত চেনি মিক্স কৰা আৰু তাৰ মাজেৰে টৰ্চ এটা মাৰিবা বিপৰীত ফালৰ পৰা, চাবা একো নহয়, তো এইটো তোমাৰ টিণ্ডেল প্ৰভাৱ নেদেখাব। ফিটকিৰিও নেদেখায়, এটাও নহয় সেইটো নহয়, কিন্তু ইয়াতে শ্বেতসাৰৰ দ্ৰৱ হ'ব। যদি আৰু এটা তোমালোকে ইয়াতে এটা অপশ্যন মনত ৰাখিবা, সেইটো হৈছে গাখীৰে কিন্তু টিণ্ডেল প্ৰভাৱ দেখুৱায়, এইটো কথা মনত ৰাখিবা। তাৰপিছত কুৱেশ্যনটো চোৱা, তলৰ কোনটো ধাতুকল্প নহয়। এতিয়া চোৱা, ধাতুকল্প মানে কি, ধাতুকল্প মানে যিয়ে ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম প্ৰদৰ্শন কৰে তাক আমি কি বুলি কওঁ, ধাতুকল্প বুলি কওঁ। ডেফিনেশ্যনবোৰ মনত ৰাখিবা, এইবোৰ কিন্তু ট্ৰেইনতো লাগিব। ধাতুকল্প সেইবোৰক কয় যিবোৰে ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম প্ৰদৰ্শন কৰে, সেইবোৰক ধাতুকল্প বুলি কয়। আৰু ধাতুকল্প হৈছে 7টা, সেই 7টা কি কি, বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি মানে Sb, টেলুৰিয়াম আৰু পলনিয়াম। এই 7টা হৈছে ধাতুকল্প, মনত ৰাখিবা। বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু হৈছে কি পলনিয়াম। এতিয়া চোৱা, ইয়াতে কৈছে কোনটো নহয় বুলি কৈছে, সেইটো আমাক সুধিছে। বৰণ, এইটো চোৱা, ছ'ডিয়াম নহয়, বাকীকেইটাতো আছে ইয়াতে, বৰণ, সিলিকন, জাৰ্মেনিয়াম গোটেইকেইটা আছে, বাট ছ'ডিয়াম ইজ এ মেটেল হুইচ ইজ ভেৰি ছফ্ট। ঠিক আছে, ছ'ডিয়াম এটা ধাতু হয়, বহুত ছফ্ট হয়, আৰু ইয়াক আমি কি কৰিব পাৰোঁ, নাইভৰ সহায়ত কাটিবও পাৰোঁ। ঠিক আছে, এইটো আমি কটাৰীৰে কাটিবও পাৰোঁ ছ'ডিয়াম মেটেলক। তাৰপিছত চোৱা, মৌল শব্দটো সৰ্বপ্ৰথমতে ব্যৱহাৰ কৰা বিজ্ঞানীজন আছিল ৰবাৰ্ট বয়েল। ৰবাৰ্ট কোন আছিল, বয়েল। এটা তোমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তলত কোনটো অসমসত্ব মিশ্ৰণ, এইটো চোৱা, নিমখ পানীটো সমসত্ব হয়, এলকহলৰ পানীও সমসত্ব, চেনিও সমসত্ব, বাট তেল পানী অসমসত্ব, এইটো আমাৰ ডি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। কুটপদৰ অৰ্থ কি, কুটপদৰ অৰ্থ হৈছে মিছা পদ, কাহা গয়া ইয়ে ৱালা, মিছা পদ মানে ইয়াৰে যদি ইংৰাজীটো চোৱা, ইয়াৰ ইংৰাজীটো হৈছে সিউডোপডিয়া, PSEUDOPODIA, সিউডোপডিয়া। এইটো চোৱা, ইংৰাজী ক'লে অলপমান ভাল শুনা যায়। এইটো চোৱা, সিউডো মানে ভুৱা, সিউডো মানে কি, ভুৱা, কিন্তু স্পেলিং চাইছানে কিমান একেবাৰে জ্বলন যন্ত্ৰৰ স্পেলিং হয়। যিয়েই নহওক, কুটপদৰ অৰ্থ হৈছে মিছা পদ মানে ফল্ছ পদ। যেনেকুৱা এইটো তোমাৰ এমিবাই ওলায়, কোনে ওলায়, এমিবাৰ যেতিয়া ভোক লাগে তেতিয়া খাদ্য গ্ৰহণৰ কাৰণে কি কৰে, মিছা পদৰ সহায়ত অৰ্থাৎ কুটপদৰ সহায়ত, কুটপদ সহায়ত সিহঁতে কি কৰে, খাদ্যবোৰ গ্ৰহণ কৰে। আত্মঘাতী মোনা মানে ছুইচাইডেল বেগ, কাক কয়, ছুইচাইডেল বেগ কয় লাইচোজমক। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰে। আৰু কিয় কোৱা হয়, কাৰণ যেতিয়াই তোমাৰ কোষত কোনো ধৰণৰ ব্যাঘাত জন্মে তেতিয়াই তোমাৰ কি কৰে, সেই কোষটোৱে নিজে মৰি তাতে যিবোৰ তোমাৰ ব্যাঘাত থাকিব সেইবোৰকে তোমাৰ মাৰি ধ্বংস কৰিব, সেইকাৰণে সেইক আত্মঘাতী মোনা বুলি কয়। এই যে তোমালোকৰ মাজত যে খং উঠিলে, তোমালোকে যে কোৱা যে মই লাগিলে মৰিম কিন্তু দুইজনক লগত লৈ মৰিম, তো তেনেকুৱা এটা আমাৰ কোষৰ এটা কোষাংগ হৈছে লাইচোজম, যে মইতো মৰিমেই, লগতে যিবোৰ পেথোজেন আছে
বা অণুজীৱ আছে বা তোমাৰ বেমাৰ সৃষ্টিকাৰী অণুজীৱ আছে সেইবোৰক লগত লৈ মৰে, ঠিক আছে। সেইকাৰণে সেইটোক তোমাৰ কি বুলি কয়, আত্মঘাতী মোনা বুলি কোৱা হয়, মানে নিজে নিজে ছুচাইড কৰে। তাৰপিছত কোষৰ নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিলে? তাৰপিছত কোষৰ নিউক্লিয়াছ বুলি কৈছে সেইটো ৰবাৰ্ট ব্ৰাউন। ৰবাৰ্ট ব্ৰাউনে কি কৰিছিল? কোষৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল। আৰু ৰবাৰ্ট হুকে তোমাৰ কি কৰিছিল? কোষ আৱিষ্কাৰ কৰিছিল, মনত ৰাখিবা। গলজি বডি কোনে আৱিষ্কাৰ কৰিছিল? এইটো হৈছে কেমিলো গলজি। এইটো চোৱা, এই যে গলজি নামৰ লগতে লগ লাগি সংগতি ৰাখি তোমাৰ সেই পাৰ্টৰ নাম দিয়া হৈছে। উদ্ভিদৰ কোষবেদ ডেছৰ দ্বাৰা গঠন হয়। উদ্ভিদৰ কোষবেদ চেলুলোজৰ দ্বাৰা গঠন হয়। ডি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 16 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো ফিজিক্সৰ কুৱেশ্যন হয়। তলৰ কোনডাল লেখে সুষম বেগেৰে গতি কৰি থকা বুজাইছে। তো এইটো বি অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বেগৰ কথা কৈছে, তো সুষম বেগেৰে হ'লে সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব কি কৰিব লাগিব? অতিক্ৰম কৰিব লাগিব, হয়। আৰু এইটো হৈছে সুষম ত্বৰণ। ইয়াতে কিন্তু মিষ্টেক নকৰিবা দেই। ইয়াতে চোৱা, ইয়াতে আছে বেগ আৰু ইফালে আছে টাইম। এইটো হৈছে বিটি গ্ৰাফ, ঠিক আছে। এইটো বিটি গ্ৰাফে তোমাৰ এইখিনি ত্বৰণ বুজাব। কি বুজাব? ত্বৰণ। আৰু এইটো ডিটি গ্ৰাফে বেগ বুজাব। এইটো কিন্তু মনত ৰাখিবা দেই, ভুল নকৰিবা। এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে কৈছে দ্ৰুতি আৰু বেগৰ এছআই একক কি? এইটো মিটাৰ পাৰ ছেকেণ্ড, চিম্পল কুৱেশ্যন হয়। তাৰপিছত চোৱা, ইয়াতে কৈছে তোমাৰ যিটো ৰাশিৰ মান আৰু দিক দুয়োটা আছে তাক কি বুলি কয়? ভেক্টৰ ৰাশি। কি বুলি কয়? ভেক্টৰ, মনত ৰাখিবা। আৰু যাৰ কেৱল মান আছে সেইটোক আমি স্কেলাৰ ৰাশি বুলি কওঁ। তাৰপিছত চোৱা, এইটো এটা কুৱেশ্যন হয়, ইণ্টেলেকচুৱেল কুৱেশ্যন হয়। ৰাহুলে বিদ্যালয় এখন আৰু ঘৰৰ মাজৰ দূৰত্ব 6 কিলোমিটাৰ। ৰাহুলে ৰাতিপুৱা বিদ্যালয়লৈ আহে আৰু আবেলি ছুটিৰ পিছত আকৌ ঘৰলৈ যায়। ৰাহুলৰ হৰণ কিমান হ'ব? লাড্ডু। কি হ'ব? লাড্ডু হ'ব। কিয়? কাৰণ চোৱা, তোমাৰ এইটো স্কুল হয়, ইফালে ঘৰ হয়, স্কুলৰ পৰা ঘৰত যায়, আকৌ উভতি তাতে আহে। তো বৰ্তমান তেওঁ ক'ত আছে? ঘৰতে আছে। তাৰমানে তোমাৰ কিমান দূৰ গ'লে তোমাৰ অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব 12 কিলোমিটাৰ। এইটো মনত কৰিবা। অতিক্ৰম কৰা মুঠ দূৰত্ব 12 কিলোমিটাৰ হ'ব, বাট হৰণ 0 হ'ব। কাৰণ তোমাৰ হৰণ হৈছে তোমাৰ ষ্টাৰ্টিং পইণ্ট আৰু ইনিচিয়েল পইণ্ট। কি ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টৰ মাজৰ ডিষ্টেঞ্চকে কি বুলি কয়? হৰণ বুলি কয়। তো তুমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছা, ইয়াতে গৈছিলা, ঠিক আছে, কিন্তু ঘূৰিতো আকৌ ইয়াতে আহিছা, তাৰমানে তোমাৰ হৰণ কিমান হ'ল? 0। বুজি পাইছানে? এইটো মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। মানে ষ্টাৰ্টিং পইণ্ট আৰু ইনিচিয়েল পইণ্ট ইয়াৰে মাজতে যিমান দূৰত্ব আছে সেইটোকে তোমাৰ কি বুলি কয়? হৰণ বুলি কয়। গতিকে তুমি যদি ইয়াৰে পৰা যাত্ৰা আৰম্ভ কৰি ইয়াতে গৈছা, আকৌ ঘূৰি ইয়াতে আহিছা, তাৰমানে তুমি বৰ্তমান ক'ত আছা? ইয়াতে আছা না। কিমান দূৰ গৈছা? একো যোৱা নাই। গতিকে এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হ'ব, মানে 0। তাৰপিছত চোৱা, যদি বস্তুৰ ত্বৰণ শূন্য হয়, এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ত্বৰণ শূন্য, ত্বৰণ যদি শূন্য হয় বস্তুটোৰ বেগ কি হ'ব? চেম থাকিব। কাৰণ তোমাৰ বেগৰ পৰিৱৰ্তনৰ হাৰকেই ত্বৰণ বোলে। বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ, মানে a = v - cu / t। অৰ্থাৎ যদি কোনো বস্তুৰ বেগৰ যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে তাৰ ত্বৰণৰ কোনো মান নাথাকে। গতিকে ত্বৰণ শূন্য, মানে এৰ ভেলু যদি শূন্য হয় তেতিয়াহ'লে তোমাৰ কি হ'ব? চাবা, যদি এ শূন্য হয় তেতিয়াহ'লে এইটো শূন্য বহুৱা। তো 0 = v - cu / t। তো এইটো যদি আমি কৰোঁ, ইয়াতে চোৱা কি হ'ব? v - cu = t ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে অৰ্থাৎ হ'ব v = u। অৰ্থাৎ এইটো চোৱা, v = u মানে কি? বস্তুৰ যিটো বেগ আছিল সেইটো কোনো ধৰণৰ কি হোৱা নাই? পৰিৱৰ্তন হোৱা নাই। তো আমাৰ এইখিনি আছিল তোমাৰ 20টা MCQ। তোমালোকে কিমানটা জানিছিলা তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে মোক কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ চলিউশ্যন কৰি দি দিম, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত চোৱা, ছেকশ্যন বিৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ এক্সামত তোমালোকে দেখিবলৈ পাবা। হাফ ইয়াৰলি এক্সামিনেশ্যনতো এইবোৰৰ পৰা 90% কুৱেশ্যন তোমালোকে এজ ইট ইজ দেখিবলৈ পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেট্ৰিক পৰীক্ষালৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ছায়েন্স আৰু মেথছৰ, স্পেচিয়েলি ছায়েন্স আৰু মেথছৰ তোমালোকে 100% মোৰ চেনেলতে পঢ়িব পাৰিবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। তো এইটো চাই লোৱা, এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, এইবোৰ প্ৰেক্টিছ কৰিবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইখিনি চাই লোৱা। এইটো চোৱা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।